শ্রীকৃষ্ণায় নমঃ। শ্রী শ্রী শঙ্কর গুরুই নমঃ। শ্রী শ্রী মাধব গুরুই নমঃ। কৃষ্ণ। পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, আপোনালোকলৈ সেৱা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি আমাৰ বিষয় হৈছে পিতৃ মাতৃৰ প্ৰতি ভক্তি। সকলো সন্তানে পিতৃ মাতৃক সেৱা ভক্তি কৰিব লাগে। তেওঁলোকৰ কাৰণে পূজনীয় পাত্ৰ একমাত্ৰ পিতৃ মাতৃ। কাৰণ যাৰ পৰা এই বিনন্দীয়া সংসাৰখন ৰং ৰহস্যৰে ভোগ বিলাসিতা কৰি ঘূৰি থাকিব পৰা হৈছে, সেই দুজন পিতৃ মাতৃৰ ঋণ গোটেই জীৱনত সুধিব পৰা নাযায়। সন্তানে মাতৃগৰ্ভত স্থিতি হোৱাৰে পৰা প্ৰসৱ হোৱালৈকে এই সময়ছোৱাত মাতৃয়ে কিমান দুখ কষ্ট সহিবলগীয়া হয় সেয়া ভুক্তভোগীসকলেহে জানে। সেইমতে জন্ম হোৱাৰ পিছতো ৰাতিয়ে দিনে উজাগৰে থাকি গুম ধুৱাই বহু কষ্ট কৰিবলগীয়া হয়। সীমানতে শেষ নহয়। কুমাৰ কালৰ পৰা যৌৱন কাললৈকে যেতিয়ালৈকে সংস্থাপন নহয় বা নিজে উপাৰ্জন কৰি খাব নোৱাৰে, তেতিয়ালৈকে পিতৃ মাতৃয়ে কঠোৰ পৰিশ্ৰমেৰে দায়িত্ব পালন কৰিবলগীয়া হয়। সিমানখিনি কষ্ট কৰাৰ পিছতো বহু সন্তানে এগৰাকী জীৱন সংগী পোৱাৰ পিছত পিতৃ মাতৃক পাহৰি যায়। বহু পিতৃ মাতৃয়ে বৃদ্ধ অৱস্থাত সন্তানৰ পৰা অন্ন বস্ত্ৰৰ কামনা কৰে। সেইমতে নাতিসকলক লৈও আনন্দ কৰাৰ কল্পনা কৰে। পিতৃ মাতৃ এই কামনাৰ পৰা যেতিয়া বঞ্চিত হ'ব, তেতিয়া তেওঁলোকৰ আত্মাত পোৱা কষ্টই অস্ত্ৰস্বৰূপে হৈ পুত্ৰ বোৱাৰীক ঠকা সৰকা কৰিব। ইয়াৰ পৰা কোনো বাচিব নোৱাৰে, এইটো শাস্ত্ৰৰ সিদ্ধান্ত। গুৰুজনাই সকলো সন্তানকে পিতৃ মাতৃৰ প্ৰতি কি কৰিব লাগে সেই বিষয়ে এইদৰে কৈছে। ৰাম প্ৰথমতে পিতৃ মাতৃ গুৰু দুইজন পুহিয়া পালিয়াই আশা কৰে দুইজন। জীৱে মানে সেৱা কৰি পুজিবে চৰণে, লক্ষ্মী নাৰায়ণ বুলি মানিবে কমনে। ইয়াৰ অৰ্থ হৈছে সন্তানসকলক প্ৰথমে আদ্যগুৰু হিচাপে পিতৃ মাতৃকে দেখাইছে। যিহেতু সন্তানসকলক প্ৰথম শিক্ষা দীক্ষা পিতৃ মাতৃয়ে দিয়ে, যিহেতু আদ্যগুৰু বুলি কৈছে। তেওঁলোকে বৃদ্ধকালত সন্তানৰ পৰা অন্ন বস্ত্ৰৰ কামনা কৰে। তাৰপিছত কৈছে তেওঁলোকক জীৱন্ত কালতে লক্ষ্মী নাৰায়ণ বুলি মনেৰে ভাবি তেওঁলোকৰ চৰণত ধৰি সেৱা পূজা কৰিব কৈছে। সেইকাৰণেই অন্ন বস্ত্ৰ দি সেৱা পূজা কৰাটো পুত্ৰৰ একমাত্ৰ কৰ্তব্য। ইয়াৰ পিছত পুনৰ কৈছে, ৰাম মৰিলেও অৰ্চিবেক মুকুন্দ বুলিয়া, গন্ধ পুষ্প ধূপে দীপে ভকত মানিয়া, ভকতকো পুজিবেক পিতৃৰ কাৰণ, তেবে সে বুলিব পিতৃ পুত্ৰৰ লক্ষণ। ইয়াৰ অৰ্থ হৈছে পিতৃ মাতৃ যেতিয়া পৰলোক হয়, তেতিয়া ভকতক মান্য শতকাৰে পুজি মুকুন্দত অৰ্চন কৰিব কৈছে। শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, এই বাক্যষাৰ অতি তাৎপৰ্যপূৰ্ণ, গূঢ়ৰো গূঢ়। ইয়াক ব্ৰহ্মজ্ঞান নহ'লে সহজে বুজা কঠিন।
তথাপিতো আমি ইয়াৰ অকণমান আঁত ধৰিব বিচাৰিছোঁ। প্ৰথমে মুকুন্দৰ অৰ্থ ক'বলৈ গৈছোঁ। মু অৰ্থে মুক্তি আৰু কুণ্ড মানে সৰোবৰ, অৰ্থাৎ যিটো সৰোবৰত জীৱই স্নান কৰিলে মুক্তি পায় তাৰ নামেই হৈছে মুকুন্দ। সেইটো সৰোবৰত ভকতক মান্য কৰি অৰ্চন কৰিব কৈছে। পিছে সেইটো কৰিবলৈ প্ৰথমে সাধুসংগ লৈ কৃষ্ণৰ চৰণত ভকতি কৰিব লাগিব। তেতিয়াহে সেই সৰোবৰৰ কথা জানিব পৰা হ'ব। ইয়াৰ লগতে ভকতক মান্য কৰাৰ কথা কৈছে, সেইটো এক বিচাৰ্যৰ বিষয়। কাৰণ ঈশ্বৰৰ ভকত হ'বলৈ হ'লে কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক গুণ ত্যাগ কৰিব লাগিব। এইকেইটা গুণে ঈশ্বৰৰ সেৱাত বিধি পথালি দিয়ে। এইকেইটা গুণেই ইন্দ্ৰিয়ৰ চৰিতাৰ্থ কৰায় আৰু সেইটো হ'লেই আমাৰ ভিতৰত থকা দেৱ দেৱীক সন্তুষ্টি কৰা হয়, ঈশ্বৰক নহয়। বাহিৰত মূৰ্তি পূজা সেৱা নকৰিলেই দেৱ দেৱী পূজা ত্যাগ কৰা নুবুজায়। ইন্দ্ৰিয়ৰ ব্যৱসায় ত্যাগ কৰি ঈশ্বৰক সেৱা কৰা লোককহে ভকত বুলি শাস্ত্ৰই কৈছে। তেনেকুৱা ভকতকহে মান্য সহকাৰে মুকুন্দত অৰ্চন কৰিব কৈছে। মুকুন্দই হৈছে ঈশ্বৰৰ চৰণ আৰু তাৰ পৰাই গংগাৰ উৎপত্তি হৈছে। তাক অৰ্চন কৰিব পাৰিলেহে পুত্ৰৰ কৰ্তব্য শেষ হ'ব আৰু সেইটো কৰিব পৰাটোকে পুত্ৰ লক্ষণ বুলি কৈছে। ইয়াৰ পিছত পুনৰ কৈছে, হে ৰাম নাহি হিতকাৰী পিতৃহিত পৰ, পিতৃ পূজা কৰা পুত্ৰ সত্তৰ, অন্নে বস্তে পিতৃ পূজে জীৱন্তে, ঈশ্বৰ মানিয়া তৰ প্ৰেমৰ অন্তে, তাৰ অকল্যাণ কহিতো নাই, ঐতে তৈতে শ্ৰেয় মিলে সদায়। ইয়াৰ অৰ্থ হৈছে সকলো পিতৃ মাতৃয়ে পুত্ৰক সদায় হিত উপদেশহে দিয়ে আৰু লগতে সদায় মংগল কামনা কৰে। ক'ৰবাত যদি পুত্ৰই কষ্ট পায় তাৰ কাৰণে পিতৃয়ে তাতোতকৈ বেছি মনোকষ্ট পায়। সেয়েহে পুত্ৰসকলক কৈছে, তোমালোকে অনতিপলমে পিতৃ মাতৃক সেৱা পূজা কৰা। জীৱনতে অন্ন বস্ত্ৰ দি যিজনে পূজা কৰিছে তাৰ ক'তো আপদ বিপদৰ শংকা নাই। তেওঁ যিফালেই যায়, যলৈকে যায়, পিতৃ মাতৃৰ আশীৰ্বাদত সকলো ফালেই মংগল হয় আৰু আনতকৈ ভাল ফলহে লাভ কৰিব। এইটোকে শাস্ত্ৰই কৈছে। ইয়াৰ পিছত পুনৰ কৈছে, হেন মানে পিতৃ যিটো দুৰাচাৰ, নুগুচে কদাপি দুৰ্গতি তাৰ, ন মানে তাকো তাৰ পুত্ৰ পাছে, কহিবে নালাগে নিকাৰয়াছে। ইয়াত কৈছে, যিসকল সন্তানে পিতৃ মাতৃক নেমানে সেইসকলৰ দুখ দুৰ্গতি কেতিয়াও নুগুচে। পৰজনমতো অনেক নৰক যন্ত্ৰণা ভুগিব লাগিব। ইয়াৰ পিছত কৈছে, তেওঁলোকৰ পুত্ৰয়ো ডাঙৰ হ'লে তেওঁলোকক তেনে ব্যৱহাৰ কৰিব। এই কথা নকলেও হ'ব, তেওঁলোকে সেই কৰ্মফল ভোগ কৰিবই লাগিব, কোনো বাচিব নোৱাৰে। সেই কথা শাস্ত্ৰই কৈছে। ইয়াৰ পিছত মাতৃসকলৰ কথা এইদৰে কৈছে, এ ৰাম মাতৃ ভগৱতী পুত্ৰৰ প্ৰতি, জানি কৰা পুত্ৰ মাতৃৰ ভকতি, 10 মাস 10 দিন ধৰি উদৰে, নানা কষ্ট সহি ধাৰণ কৰে,
সন্তানৰ দুখে মৰিয়া যায়, সুখ দেখি যেন অমৃত খায়। ইয়াৰ অৰ্থ হৈছে সন্তানৰ কাৰণে মাতৃসকল সাক্ষাৎ দেৱী তুল্য। যিহেতু পুত্ৰসকলক কৈছে যে মাতৃক দেৱী হিচাপে ভাবি সেৱা ভক্তি কৰা। তাৰ পিছতে কৈছে সকলো মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি থাকোঁতে বহু যন্ত্ৰণা ভুগিবলগীয়া হয়। কোনো মাতৃয়ে সন্তান জন্ম দিয়াৰ সময়ত সন্তানৰ কাৰণে মৃত্যুক আঁকোৱালি ল'বলগীয়াও হৈছে। তেনে এগৰাকী নাৰীয়ে পুত্ৰক যেতিয়া তুলি তালি ডাঙৰ দীঘল কৰাৰ পিছত পুত্ৰৰ সুখ দেখিলে মাতৃয়ে অমৃত খোৱা যেন অনুভৱ কৰে। ইয়াৰ পিছত পুনৰ কৈছে, মাতৃ মূৰ্তি ধৰি সৰ্বভূত অচিন্ত ঈশ্বৰ জানা প্ৰকট, পিতৃ মাতৃ ৰূপে বিষ্ণু বিকাশ, সুবুদ্ধি সকল কথা বিশ্বাস, ঈশ্বৰ মূৰ্তি পিতৃ মাতৃ দুই, ভজা নিৰন্তৰে নিবিৰ। ইয়াৰ অৰ্থ হৈছে গুৰুজনে ইয়াত স্পষ্টকৈ কৈছে পিতৃ মাতৃসকল ঈশ্বৰ স্বৰূপে প্ৰকাশ হৈছে। লগতে ইয়াৰ অৰ্থ হৈছে গুৰুজনে ইয়াত স্পষ্টকৈ কৈছে যে মাতৃসকল ঈশ্বৰ স্বৰূপে প্ৰকাশ হৈছে। লগতে পিতৃৰ কথাও কৈছে। এই ধৰাধামত দুইজন ঈশ্বৰ সদৃশ। গতিকে ভালকৈ বুদ্ধিৰে বিচাৰ কৰা সকলক কৈছে এই কথা বিশ্বাস কৰা। সন্তানৰ কাৰণে পিতৃ মাতৃ দুয়ো ইষ্ট দেৱতা। যিহেতু সদায় নিবিড়ভাৱে তেওঁলোকক পূজা কৰা। পিতৃ মাতৃক সেৱা পূজা কৰিলে অন্য ঠাইত সেৱা পূজা কৰাৰ কোনো প্ৰয়োজন নাই। পিতৃ মাতৃ হৈছে চৈতন্যৰূপী ঈশ্বৰ। চৈতন্য ঈশ্বৰক সেৱা কৰিলেই সৰ্বসিদ্ধি হয়। ইয়াৰ পিছত পুনৰ কৈছে, আকজি নভজে হুইয়া মানৱ, ধৰ্ম শূন্য সিটো দুষ্ট দানৱ, নিন্দাৰ ভাজন নহৈবা নৰ, পিতৃ মাতৃৰ পাৱে হুৱা তৎপৰ, পিতৃ মাতৃ পাৱে বাঢ়ন্ত ৰতি, সিজয়তাৰে সে হৰি ভকতি। ইয়াৰ অৰ্থ হৈছে মানুহৰ জন্ম পাই যিসকলে পিতৃ মাতৃক সেৱা পূজা নকৰি অৱহেলা কৰিলে সেইসকলেই দয়া মৰম নথকা দুষ্ট দানৱ। সেইসকলৰ ধৰ্মৰ নামত ডাঙৰ এটা শূন্য হৈ আছে। গতিকে শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ আৰু ভাই বন্ধুসকল, পিতৃ মাতৃক অৱহেলা কৰি সমাজৰ দৃষ্টিত গৰিহণাৰ পাত্ৰ নহবা। পিতৃ মাতৃক সেৱা ভক্তি কৰিলে ঈশ্বৰৰো সেৱা ভক্তি হয়। সেইটোকে শাস্ত্ৰই কৈছে। গতিকে পিতৃ মাতৃক সেৱা পূজা কৰি তেওঁলোককো সুখত ৰাখা আৰু নিজেও সুখত থাকা। আমিও তাৰেই কামনা কৰি গুৰুসকলৰ নীতি শিক্ষা অৱগত কৰিলোঁ। লগতে সকলোলৈ সেৱা জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্প তৰু, তাহান্ত বিনাই নাই নাই নাই, ওই আমার পরম গুরু হরি নাম।